তো মোৰ ক্ৰীড়া ক্ষেত্ৰত অভিজ্ঞতা খুবেই বিশাল, যদিও কম সময়ত কম শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। তথাপিও দ্য নিউজ প্লাছৰ মজিয়াত মই আগৰ পৰাই আছোঁ, আগৰ পৰাই ইয়াতে জড়িত হৈ আছে, বিভিন্ন কথা আপোনালোকক মই অৱগত কৰি আহিছোঁ। তো এইবাৰ যি অনুভৱ আছিলে ৱৰ্ল্ড চেম্পিয়নশ্বিপত খুবেই বেছি সংগ্ৰামী আছিলে মোৰ কাৰণে, যিহেতু যোৱাবাৰ মই ব্ৰঞ্জ পাইছিলোঁ ছাউথ কোৰিয়াত ৱৰ্ল্ড চেম্পিয়নশ্বিপত, এইবাৰ গ'ল্ড হ'ল। আৰু গ'ল্ড প্ৰথম অসমীয়া ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেশ্যনত অসমীয়া হিচাপে প্ৰথম গ'ল্ড মেডেল মেন স্পৰ্টছ শাখাটো মই আনিছোঁ। অভাৰঅল বডি বিল্ডিঙতো মোৰে অসমৰ পৰা প্ৰথম গ'ল্ড মেডেল আছিলে। তো সেইকাৰণে মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ যে প্ৰথম হ'ব পাৰিলোঁ এজ এ অসমীয়া বডি বিল্ডিং শৰীৰ চৰ্চাৰ ক্ষেত্ৰত। যদিও যথেষ্ট মানে সংগ্ৰাম থাকে, বাধা বা বিঘিনি বা বিভিন্ন সমস্যাৰ সন্মুখীনৰ মাজেৰে আমি যাব লগা হয়। তাতে মোৰ ঘৰ মাজুলীৰ পৰা মালদ্বীপলৈ এটা যাত্ৰা কৰি বিশ্বৰ দৰবাৰত নিজকে অসমীয়া হিচাপে অসমবাসীৰ মৰম, ভাৰতবাসীৰ চিনাকি দাঙি ধৰিব পাৰিলোঁ। তো তাতকৈ সুখৰ বিষয় বা মোৰ সৌভাগ্য বা দেশবাসীৰ আশীৰ্বাদ মই শব্দৰে বৰ্ণনা কৰিব নোৱাৰোঁ। খুবেই সৌভাগ্য আৰু খুবেই ভাল অনুভৱ কৰোঁ। আৰু প্ৰথমে মই অনুৰোধ কৰিছোঁ আপুনি আপোনাৰ গ'ল্ড যিটো মেডেল আপুনি অকণমান আমাৰ দৰ্শকলৈ দাঙি দেখুৱাই দিয়ক, অলপমান দৰ্শকলৈ নিশ্চয় চাবলৈ মন কৰিব। এয়া হৈছে পবিত্ৰ নাথ। তেওঁ এই যি গ'ল্ড মেডেল লাভ কৰিছিল, এই গ'ল্ড মেডেল লাভ কৰি তেওঁ সকলোকে খুব গৌৰৱান্বিত কৰিছিল। সেই মুহূৰ্তটো খুব ভাল আছিল, খুব সকলোৰে আনন্দ আছিল। আমি জানো যে বিভিন্ন সময়ত বহু লোক জিমলৈ যায়, শৰীৰ চৰ্চা কৰে, তেওঁলোকে নিজকে স্বাস্থ্যটো তেওঁলোকে ভালকৈ ৰাখিব বিচাৰে। কিন্তু সেই শৰীৰ চৰ্চা কৰি আজি বিশ্বত জিলিকা, বিশ্বত সকলোকে চেৰ পেলাই, সকলোকে পিছ পেলাই আগবাঢ়ি যোৱাটো খুব কঠিন কাম আছিল। কাৰণ শৰীৰ চৰ্চাটো খুব সহজ বুলি আমি ক'ব নোৱাৰোঁ। আপুনি খোৱাটো চাবলগীয়া হয়, আপুনি খোৱাটো চাবলগীয়া হয়, আপুনি চলা ফুৰা কৰাটো চাবলগীয়া হয়। আপুনি প্ৰতিটো খোজত পুৱা আপুনি শুই উঠাৰ পৰা নিশা ভাগত শোৱালৈকে, দুপৰীয়া আহাৰ খোৱালৈকে, মানুহৰ সৈতে আপুনি ঘূৰা ফুৰা কৰালৈকে আপুনি খুব চাবলগীয়া হয়। কাৰণ মই দেখোঁ যে শৰীৰ চৰ্চাবিদসকলে বেগত খাদ্য লৈ ফুৰে। পানী কি খাব, চাহ খাবনে, গাখীৰ চাহ খাবনে, লাল চাহ খাব, সেইখিনিও আপোনালোকে চিন্তা কৰিবলগীয়া হয়। গতিকে অসমৰ পৰা গৈ আপুনি যিহেতু আজি জিলিকিছে, গতিকে এই আপুনি শৰীৰ চৰ্চাবিদ হিচাপে আপুনি কনচিষ্টেঞ্চিটো কেনেকৈ মেইনটেইন কৰিছে? খুব ধুনীয়া মানে খুব জটিল, যদিও প্ৰতিটো মুহূৰ্তত আমি জিকিব লাগে। প্ৰতিটো মিনিটত আমাৰ শৰীৰ চৰ্চা, বিশেষকৈ শৰীৰ চৰ্চা ক্ৰীড়াৰ লগত জড়িত সকল ক্ৰীড়াবিদ আছে, প্ৰতিটো মুহূৰ্তত প্ৰতিটো মিনিটত আমি প্ৰতিটো সময় আমি এদিন জিকিব পাৰোঁ। ঠিক তেনেকৈ পুৱা যেতিয়া আৰম্ভ হয়, পুৱাৰ সময়ৰ শেষত আমি যেতিয়া বিচনালৈ যাওঁ বা শুবৰ সময়তো আমাৰ যিখিনি এটা ডে টু ডে চিডিউল থাকে, খুবেই সময়ৰ লগত জড়িত। আমাৰ যিকোনো এটা, আৰু বিজ্ঞানসন্মতভাৱেও যিকোনো এটা ফুড গ্ৰহণ কৰিলে, আহাৰ গ্ৰহণ কৰিলে, সেইটো কিমান সময়ত আপোনাৰ বডিত প্ৰচেছ হৈ আপুনি সেইখিনিৰ পৰা আকৌ দ্বিতীয়টো মিল ল'বৰ কাৰণে আপুনি প্ৰিপেয়াৰ হয়। সেইধৰণে খুব বেছি সময়ৰ লগত জড়িত হৈ প্ৰতিটো মিনিট জিকি, প্ৰতিটো সময় জিকি এদিন আমাৰ চেম্পিয়নশ্বিপত বা নিজক জিকা হয়, নিজক জিকাৰ পিছত চেম্পিয়নশ্বিপত জিকা হয়। ঠিক তেনেকৈ যদিও জটিল হয়, কিন্তু যেতিয়া সময়ৰ লগে লগে কৰি যোৱা হয়, এইটো এটা নিজৰ অভ্যাসত পৰিণত হয়। আৰু মোৰ সৰুৰ পৰাই, মই যেতিয়া স্কুলিং অৱস্থাৰ পৰা আছিলোঁ, তেতিয়াই মই শৰীৰ বা সৌন্দৰ্যৰ লগত খুব বেছি গুৰুত্ব দিয়া আছিলোঁ। মোৰ ঘৰ মাজুলীত যদিও বা ইমানখিনি মন নকৰিলেও মই নিজকে ডিচিপ্লিন, ডেডিকেটেড বা যিকোনো ক্ৰীড়াৰ লগত জড়িত হ'লোঁ বা যিকোনো কৰ্মক্ষেত্ৰতো, মোৰ স্কুলত আপুনি মন কৰিব, মোৰ এখন টেবুল আছিলে। আমি খুব মানে সংগ্ৰামী পৰিৱেশৰ পৰা অহা মোৰ দেউতা, আমি খুব আৰ্থিকভাৱে টনকিয়াল নহয় যদিও মোৰ বাঁহৰ টেবুল আছিলে। কিন্তু মই সেই বেলেগৰ ঘৰত চিচা আদি যি উইণ্ডো বা কিবা কিবি কামত অনা সেই চিচা আনি সজাই পেলাই মোৰ টেবুলখন সুন্দৰ কৰিছিলোঁ। তো সেই তেনেকুৱা মনোভাৱ এটা মোৰ ধুনীয়া হোৱাৰ মনোভাৱ, সৌন্দৰ্যৰ ক্ষেত্ৰত মনোভাৱ বা নিজকে ভাল কৰি ৰখাৰ মনোভাৱ এটা মোৰ আগৰ পৰাই আছিলে। সেই তেনেকৈ গৈ যেতিয়া শৰীৰ চৰ্চাৰ লগত মই জড়িত হ'লোঁ, তেতিয়া নিজৰ সৌন্দৰ্যটো মই আৰু ধুনীয়া দেখিলোঁ। নিজৰ যেতিয়া ফিজিকেল হেল্থটো ধুনীয়া হয়, মেণ্টেল হেল্থটো আমাৰ ডিপেণ্ড কৰে, তেতিয়া আমাৰ মেণ্টেল হেল্থটো ধুনীয়া হৈ পৰে। সেই তেনেকৈ ইনভলভমেণ্ট হৈ গ'ল মোৰ। সেই তেনেকৈ হৈ আজি ইমান জটিল যেন নালাগে, যদিও শৰীৰ চৰ্চাত প্ৰতিটো মুহূৰ্তত, প্ৰতিটো মিনিটত টিফিনৰ আমি ফুড কেৰি কৰোঁ। বিভিন্ন অনুষ্ঠানত গ'লেও নিজৰ বেগত আমাৰ টিফিন থাকে, খোৱা খাদ্য থাকে, ৱাটাৰৰ পৰা আদি কৰি বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি জোখ-মাখ কৰিও খাব লগা হয়। তথাপিও জটিল যেন নালাগে, যিহেতু এইটো সৰুৰ পৰাই এটা ভাল পোৱাটো যেতিয়া মই নিজৰ ভাল পোৱাটো যেতিয়া ক্ৰীড়া হিচাপে ওলাই পৰিলে, তেতিয়া ইমান জটিল যেন নালাগে। তো এনেকৈ কৰি লওঁ আৰু।